গুড মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বেছি কিন্তু ভাল নহয়। কেলে জানেনে, মোৰ বহুত বেছি ভৰি বিষ হৈ আছে। কিয় বিষ হৈছে নাজানো, ঘৰত দৌৰি থাকোঁ চাগে কামৰ কাৰণে, 1 মিনিটটো সময়েই নাপাওঁ, সেইটো কাৰণে চাগে। আৰু এইফালে মই কচু কাটি আছোঁ আৰু মানুহজনে এইফালে বজাৰ নিছে আৰু আমাৰ বন্ধু এজনো আহিছে, বহুত দিনৰ পিছত আহিছে। তাৰপিছতে মই এইফালে বনাব লাগি গৈছোঁ, শাক বনাইছোঁ। প্ৰথমতে মই মেথি পাঁচফোৰণ চমাৰ দিলোঁ, তাৰপিছত নহৰু দিলোঁ, জলকীয়া দিলোঁ, পিঁয়াজ দিলোঁ, তাৰপিছতে কচুখিনি দি দিলোঁ, তাৰপিছতে আদা নহৰু পিচি থোৱা এইবিলাক দিছোঁ। তাৰপিছতে মই কিন্তু কচু শাক খাব নালাগে, গম পাইছে? মোৰ হাই প্ৰেছাৰ আছে, কিন্তু মই কচু খাই বহুত বেছি ভাল পাওঁ। খাওঁ আৰু তেতেলী চেতেলী খাই থাকোঁ, হাই প্ৰেছাৰৰ ঔষধো খাওঁ। তাৰপিছত মই এনেকৈ বনালোঁ আৰু এইফালে এতিয়া মই সন্ধিয়া হৈ গ'ল যেতিয়া, এতিয়া চাহ বনাই আছোঁ, এইফালে পুৰি বনাইছোঁ আৰু মই লাল চাহ বনাইছোঁ। আৰু লাল চাহ কিন্তু চবেই বনাব নাজানে, গম পাইছেনে? এইটো কিন্তু সঁচা কথা, কাৰণ মই বহুত মানুহৰ ঘৰত খাইছোঁ, একদম বিৰাট বেয়া লাগে চাহবিলাক খাই। উপায় নাই আৰু, আলহী হিচাপত যাওঁ আৰু আলহীক দিয়ে চাহ খাবলৈ, কিন্তু খাই দিওঁ, কিন্তু বহুত বেছি বেয়া পাওঁ, খাব নোৱাৰোঁ মানে। গৰম পানীৰ নিচিনা বনায়। এতিয়া মই কেনেকৈ বনালোঁ, গৰম পানী প্ৰথমতে পানীটো দিলোঁ, পিছতে পানীটো যেতিয়া উতলিলে তাতে নিমখ দিলোঁ, তাৰপিছত আদা দিলোঁ, তেজপাত দিলোঁ, তাৰপিছতে আৰু চেনি দিলোঁ। তাৰপিছত যেতিয়া উতলিছে তেতিয়াহে চাহপাতটো দিছোঁ। মানুহে কি কৰে, চাহটো মানে পানীটো বহোৱাৰ লগে লগে চেনি চাহপাত একেবাৰে দি পেলাই উতলাই নমাই পেলাই থৈ দিয়ে। কিছুমানেতো চেনিও নিদিয়ে। বাৰু ঠিক আছে, যাৰ চেনি খাব নালাগে তেওঁলোকে চেনি নাখায়, কিন্তু হ'লেও যেতিয়া পানীটো উতলে নহয় তেতিয়া চাহপাতটো দিব লাগে। আৰু মই কিন্তু চাহ বহুত ধুনীয়া বনাওঁ, সকলোৱে জানে। সকলো মানে প্ৰায়ভাগ মানুহে জানে আৰু, মানে আমাৰ ঘৰত যোনে যোনে আহিছে তেওঁৰ লগৰ বহুতে জানে, খাইছে, খাই পেলাই টেষ্টি পায় আৰু, কিন্তু কয় তেওঁলোকে বহুত ধুনীয়া চাহ বনাই দিয়ে আপুনি। আৰু আপোনালোকে আহিব মোৰ ঘৰত চাহ খাবলৈ। আৰু লাল চাহও ধুনীয়া বনাওঁ আৰু গাখীৰ চাহও বনাওঁ, আহিব দেই। আমাৰ ঘৰৰ ওচৰৰ পোৱালি এইটো দেখিছেনে, কিমান ধুনীয়া, কিমান মৰম লাগে। খালি তাক ভুজিয়া লাগে, খালি ভুজিয়া লৈ পাগল। চাহ তাহ খোৱা হ'ল, এতিয়া বজাৰৰ পৰা আহোঁগৈ। মানুহজনে মই বস্তু কেইটামান আনিব লাগে, আৰু মাজতে মোৰ পেটটো বহুত ডাঙৰ হৈ গৈছিলে, এতিয়া অলপ কমিছে বাৰু। আৰু আজিলৈ আহিছোঁ, পুনৰ লগ পাম আন এটা ভিডিঅ' লৈ পেলাই। বাই বাই।